হেল্ল' ৰাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আৰু আজি প্ৰায় 2 মাহৰ পিছত মই মোৰ চেনেলটোত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু এইটো কোনো ব্লগ ষ্টাইলৰ ভিডিঅ' নহ'ব, ঠিক আছে? আজি ভিডিঅ'টো হ'ব কমপ্লিট ইনফৰ্মেটিভ কাইণ্ড অফ। আৰু ভিডিঅ'টোৰ মেইন টপিকটো আপোনালোকে টাইটেল চাইটো গম পায়ে গৈছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত আমি ডিছকাছ কৰিম। আজি ডিছকাছ কৰিম ভূমিকম্পৰ ওপৰত। কাৰণ সকলোৱে জানে যে পাষ্ট দুদিনত অসমত ভূমিকম্পই কি আতংকৰ সৃষ্টি কৰি আহিছে। সকলো ভয়ত আছে, ঠিক আছে? গা ধুব যাব ভয় লাগে আজিকালি, কোন টাইমত ভূমিকম্প আহি যায় ঠিক নাই। গতিকে আজি সকলোখিনি ডিছকাছ কৰিম। ভূমিকম্প কেনেদৰে হয়, ক'ত হয়, কিয় হয়, কি কথা কি বতৰা সকলো ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে মোৰ লগত জড়িত হৈ থাকিব। মোৰ নাম পল্লৱজ্যোতি বৰা। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আজি মই কেইটামান কেটেগৰীত ডিভাইড কৰিছোঁ। প্ৰথম কেটেগৰী হৈছে ভূমিকম্প উৎপত্তি কেনেকৈ হয়, ক'ত হয়, কিয় হয়, কেনেকৈ হয়, চবখিনি ডিছকাছ কৰিম। নেক্সটটো হৈছে টেকটনিক প্লেটছ কি। টেকটনিক প্লেটছৰ নাম হয়তো চবেই জানে, আৰু কিছুমানে যদি নাজানে তেন্তে এই ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাই যাব যে হোৱাট আৰ দ্য টেকটনিক প্লেটছ, ঠিক আছে? আৰু নেক্সট ডিছকাছ কৰিম যে ভাৰতত কেইটা ভূমিকম্পৰ পৰা ডেমেজ হ'ব পৰা জ'ন আছে, কেইটা ভাগত বিভক্ত আছে, আৰু অসম কোনটো জ'নত পৰে সেইটো আমি চাম। আৰু নেক্সট চাম যে অসমৰ শোণিতপুৰতহে কিয় সেই যোনটো এপিচেণ্টাৰ, ভূমিকম্প এপিচেণ্টাৰ বুলি কয়, সেই এপিচেণ্টাৰটো শোণিতপুৰত কিয় পোৱা গৈছে। এই সকলোখিনি আমি কেটেগৰী ৱাইজ আজি ডিছকাছ কৰিম। চ' ফাৰ্ষ্টলি ভূমিকম্প কেনেদৰে উৎপত্তি হয় চাওক। আমাৰ যোনখন পৃথিৱী আছে, পৃথিৱীখন বহুত সৰু, তাৰ পৰা এটা ডাঙৰ, তাৰ ওপৰত এটা ডাঙৰ, তেনেকৈ সৰু বল, ডাঙৰ, মাজু বল, ডাঙৰ বল, এনেকৈ বহুতকেইটা লেয়াৰ আছে, ঠিক আছে? চ' সেই লেয়াৰৰ ফটোখন মই আপোনাক দি দিছোঁ। এইখন ফটো চাব পাৰে। এই ফটোখনত আপোনালোকে দেখা পাইছে যে কেনেকৈ লেয়াৰ ৱাইজ আমাৰ পৃথিৱীখন বনিছে। চ' কাহিনীটো হৈছে ভূমিকম্প কোনটো লেয়াৰত উৎপন্ন হয়। চ' যোনটো প্ৰথম একদম ক'ৰ লেয়াৰ থাকে, মাজত যোনটো লেয়াৰ থাকে, সেই লেয়াৰটোক কয় ক'ৰ। ক'ৰ লেয়াৰটোৰ ওপৰত যোনটো লেয়াৰ থাকে সেই লেয়াৰটোক কয় মেণ্টেল। আৰু মেণ্টেলৰ ওপৰত এটা লেয়াৰ থাকে, সেইটোক কয় ক্ৰাষ্ট, ঠিক আছে? ভূমিকম্প ক'ত হয়? ভূমিকম্প সদায় হয় আপাৰ মেণ্টেল বা ক্ৰাষ্টত। যোনখিনি ক্ৰাষ্ট আছে, যোনখিনি ক্ৰাষ্ট এৰিয়া আছে বা আপাৰ মেণ্টেল আছে, এই এৰিয়াটোত হয় আপোনাৰ বিশেষকৈ ভূমিকম্প উৎপত্তি। এতিয়া ভূমিকম্প যোনটো জেগাত উৎপত্তি হয় সেই জেগাটোক একচুৱেলি কোৱা হয় ফ'কাছ বা হাইপ'চেণ্টাৰ। মানে ভূমিকম্পটোত তাত উৎপত্তি হয়। কিয় উৎপত্তি হয় পিছত গম পাম, কিন্তু সেই জেগাটোত যোনটো জেগাত উৎপত্তি হয় তাক কয় ফ'কাছ বা হাইপ'চেণ্টাৰ। আৰু হাইপ'চেণ্টাৰৰ পৰা যদি এডাল চিধা চিধি লাইন ড্ৰ কৰে আৰ্থ ছাৰ্ফেচলৈকে, তেন্তে এই আৰ্থ ছাৰ্ফেচত যোনটো পইণ্টত লাগেগৈ তাক কোৱা হয় এপিচেণ্টাৰ। চ' এতিয়া গম পালে হোৱাট ইজ হাইপ'চেণ্টাৰ, হোৱাট ইজ এপিচেণ্টাৰ, হোৱাট ইজ ফ'কাছ, সেই গোটেইখিনি গম পালে। এতিয়া মেইন কথাটো হৈছে ভূমিকম্পৰ ডেপ্থ কিমান তললৈকে হ'ব পাৰে। সেইটো 800 কিলোমিটাৰ ডেপ্থলৈকে ভূমিকম্প উৎপত্তিস্থল হ'ব পাৰে, মানে ফ'কাছ 800 কিলোমিটাৰ তললৈকে হ'ব পাৰে। অ'কে, এতিয়া কোনখিনি জেগাত ভূমিকম্প হ'লে, মানে কোনটো ফ'কাছ পইণ্টত ভূমিকম্প হ'লে বেছি ডেমেজ কৰে। মেইন কথাটো হৈছে 0 পৰা 70 কিলোমিটাৰ ডেপ্থত যদি আপোনাৰ ভূমিকম্পৰ ফ'কাছ থাকে তেন্তে ভূমিকম্পৰ ডেমেজটো আৰ্থত বেছিকৈ হয়। কিন্তু যদি তললৈ, তাতকৈ বেছি তললৈ, ছাপ'জ 500, 600 বা তেনেকুৱা কিলোমিটাৰ ডেপ্থত যদি ভূমিকম্প হয়, তেনেকুৱা ভূমিকম্পবিলাকে আপোনাৰ আৰ্থ ছাৰ্ফেচত একো ডেমেজ কৰিব নোৱাৰে। অ'কে, এইখিনি কথা বুজি পালে। মানে দ্য হায়াৰ দ্য ডেপ্থ, দ্য লোৱাৰ দ্য ডেমেজ ইণ্টেনচিটি পইণ্ট। নেক্সট আহি গৈছে টেকটনিক প্লেটছ। ত' টেকটনিক প্লেটছ হয় কি একচুৱেলি? মেইন যোনটো আমাৰ যোনটো আপাৰ লেয়াৰ থাকে না, মানে ক্ৰাষ্ট, আপাৰ মেণ্টেল, সেই যোনখিনি ক্ৰাষ্ট আৰু আপাৰ মেণ্টেলটো সেইটো এটা কমপ্লিট লেয়াৰ নহয়। সেইখিনিক কয় লিথোস্ফিয়াৰ বুলি। সেইখিনি কমপ্লিট এটা লেয়াৰ নহয়, সেই লেয়াৰটো কিছুমান ব্ৰকেন প্লেটছ আছে, সেই প্লেটছবিলাকক কয় টেকটনিক প্লেটছ। টোটেল মেজৰ 7খন প্লেট আছে আমাৰ গোটেই ৱৰ্ল্ডত। 7খন প্লেটেৰে গোটেই ৱৰ্ল্ডখন বনিছে, আৰু তাৰে মাজৰ ইণ্ডিয়ান প্লেটখন হৈছে এখন মাইনৰ প্লেট। অ'কে, চ' 7খন প্লেটৰ নামটো মই ইয়াত দি দিছোঁ, কি কি নাম। আপোনালোকে যদি জানিব বিচাৰে আপোনালোকে গম পাই যাব, আৰু অকণ গুগল চাৰ্চ কৰিব, আজিকালি গুগল মামাটো আছেই, ঠিক আছে? এই 7খন প্লেট হৈছে এইখন, আৰু ইণ্ডিয়ান প্লেটখন হৈছে এখন মাইনৰ প্লেট। টেকটনিক প্লেটছবিলাক এটা জেগাতে ষ্টেটিক হৈ নাথাকে, সেইবিলাক মুভ কৰি থাকে। চ' এতিয়া যেতিয়া টেকটনিক প্লেটছবিলাকে মুভ কৰি পেলাই ইখন প্লেটে ইখন প্লেটৰ মাজত টক্কৰ মাৰে, তেতিয়া একচুৱেলি ভূমিকম্পটো সৃষ্টি হয়। এতিয়া টক্কৰ মৰাৰ পিছত কেতিয়াবা কি হয়, যোনবিলাক হাই ডেঞ্চিটি টেকটনিক প্লেটছ থাকে সেইবিলাক ল' ডেঞ্চিটি
টেকটনিক প্লেটছবিলাকৰ তলত এনেকৈ ছাবডাক্ট হৈ যায় সো এই ফেনোমেননটোক আপোনাক কয় কনভাৰ্জেন্স সো এতিয়া তেনেকুৱা হলে কি ফৰ্ম হয় ফোল্ডেড মাউন্টেন্স মানে হিমালয় নিচিনা মাউন্টেন হয় মানে সাপোজ এটো এনেকৈ সোমাই গল আৰু ইয়া যোনখিনি আছিলে সেইখিনি এনেকৈ উঠি গল সো উঠি গৈ পেলাই এই জায়গাখিনি আপোনাৰ হিমালয় নিচিনা ফোল্ডেড মাউন্টেন্স ফৰ্ম হৈ যায় আৰু কেতিয়াবা কি হয় এখন টেকটনিক প্লেটছৰ পৰা এনেকৈ আঁতৰি যায় সো আঁতৰি গলে কি হয় ৰিফ ভেলি ফৰ্ম হয় আৰু তেনেকুৱা জায়গাতে আপোনাৰ ডাঙৰ ডাঙৰ ভলকেনোবিলাক একদম মাটি ফাটি পেলাই ইয়াৰ পৰা জ্বালামুখী ওলাই যায় সো এই জ্বালামুখী আপোনাৰ যেতিয়া ডাইভাৰজেন্স হয় এখন প্লেট এখনৰ পৰা আঁতৰি যায় তেতিয়া জ্বালামুখী বেছিকৈ ফৰ্ম হয় আপোনাৰ যোনখিনি প্ৰশান্ত মহাসাগৰ আছে তাত একচুৱেলি ডাইভাৰজেন্স বেছি হয় সো তাত আপোনাৰ জ্বালামুখী সংখ্যাবিলাক বেছি প্ৰশান্ত মহাসাগৰৰ সাইডে আৰু আমাৰ যোনটো ইণ্ডিয়া সাইড আছে ইণ্ডিয়া সাইডে একচুৱেলি কনভাৰ্জেন্স বেছি হয় হিমালয় সাইডে কনভাৰ্জেন্সটো বেছি হয় সো তাত ভূমিকম্প পৰিমাণটো বেছি সো এটা নেক্সট আহক আমি ডিসকাস কৰো যে ভাৰতৰ যোনখন ইণ্ডিয়ান প্লেট আৰু যোনখন ইউৰেছিয়ান প্লেট সেইখনেতো এখনক এনেকৈ ঠেলি আছে ওপৰতে এনেকৈ ঠেলি আছে টক্কৰ হৈ আছে সো সেইটো কাৰণে সেই এৰিয়াটোত ভূমিকম্প বেছি হয় এটা কোনখিনি এৰিয়া বেছি প্ৰবল ভূমিকম্পৰ কাৰণে ভূমিকম্পৰ ইন্টেন্সিটি কোনখিনি এৰিয়াত বেছি সো সেইখন আপোনাৰ এখন মেপ দেখাই দিছো এই মেপখনত যোনখিনি এৰিয়া ৰেড কালাৰ দেখা পাইছে সেইখিনি হৈছে হাই ইন্টেন্সিটি এৰিয়া সেই জায়গাখিনি একচুৱেলি জোন 5ত আছে টোটাল 4টা জোন আছে 1 নম্বৰ আৰু 2 নম্বৰ যোনটো জোন আছে হেতু মাৰ্জ কৰি পেলাই এটা জোন বনাই দিছে সো তাত যোনখিনি ড্যামেজ হ'ব পাৰে ভূমিকম্পৰ পৰা তাৰ পৰিমাণটো অলপ কম 2টোত অলপ বেছি 3টো অলপ বেছি আৰু 5 নম্বৰ যোনটো জোন হয় হেতু সবতছে বেছি সো সেই জোনটোতে আছে আমাৰ অসমখনো সেই যোনটো হাই ড্যামেজ জোন আছে হাইলি ড্যামেজ জোন আছে সেই জোনটো ভিতৰতে অসমখন পৰে আৰু সেই জোনটো ভিতৰত আপোনাৰ কি পৰে নেপাল পৰে ৰিসেন্টলি আপোনাৰ নেপালত ডাঙৰ ভূমিকম্প এটা হৈ গল কাৰণ নেপালো সেই জোনটো ভিতৰতে পৰে আৰু কোন পৰে কাশ্মীৰ পৰে তাৰপিছত বিহাৰৰ নৰ্দাৰ্ণ পাৰ্টটো পৰে এপিনে আকৌ গুজৰাটৰ ৰণ অফ কচ্ছ যোনখিনি আছে সেই কচ্ছ এৰিয়াখিনি পৰে দেন আন্দামান নিকোবাৰ আইলেণ্ডখিনি পৰে একচুৱেলি মানে প্লেটৰ যোনখিনি বাউণ্ডাৰী এৰিয়া থাকে না এখন প্লেট লাগা যোনখিনি বাউণ্ডাৰী এৰিয়া সেই এৰিয়াখিনি একচুৱেলি আপোনাৰ হাইলি ইন্টেন্সিভ এৰিয়া বুলি ধৰা হয় ভূমিকম্পৰ কাৰণে ঠিক আছে এইখিনি বুজি পাই গ'ল আপোনালোকে এতিয়া আমি বুজো যে ভূমিকম্প আমাৰ যে পাষ্ট কেদিনমানৰ পৰা ভূমিকম্পটো বহুত কিটা প্ৰকাৰে হৈ আছে সাপোজ ইন্টেন্সিটিটো কিছুমানৰ কম কিছুমানৰ তাতকৈ অলপ বেছি কিছুমান তাতকৈ অলপ বেছি কিয় হৈ আছে যেতিয়া ভূমিকম্প আহে তাৰ আগতে সদায় কেইটামান সৰু ভূমিকম্প আহে যেতিয়া ডাঙৰ ভূমিকম্প আহে তাৰ আগত কেতিয়াবা সৰু ভূমিকম্প কেইটামান আহে কিয় আহে মই আপোনাক বুজাই দিছো সাপোজ ধৰি লওক এখন টেকটনিক প্লেট এখন টেকটনিক প্লেট এই টেকটনিক প্লেট কিখন সাপোজ খুন্দা খাই পেলাই আপোনাৰ কি হৈছে এনেকৈ কনভাৰ্জেন্স হৈ গৈছে সাপোজ এখন প্লেট এখনৰ তলত এনেকৈ সাবডাক্ট হৈ গৈছে তো সাবডাক্ট হলে কি হয় ঘহনি খালে কি হয় তেতিয়া প্লেটখন লৰি যায় ঠিক আছে তো অলপ লৰিলে অলপ কমালে যেতিয়া এই প্লেটখনে অকণ স্ট্ৰেচ হৈ যায় এখনক এনেকৈ টানি পেলাই স্ট্ৰেচ কৰি দিয়ে বস্তুটো এনেকৈ টানি পেলাই এনেকৈ স্ট্ৰেচ কৰি দিয়ে এখন প্লেটত যেতিয়া এখন প্লেট নিজৰ জেগাত যাব ট্ৰাই কৰে তেতিয়া কি হয় যোনটো মেইন যোনটো আপোনাৰ শক থাকে সেই শকটো তেতিয়া আহে এতিয়া মেইন কথাটো হৈছে কি আমাৰ যোনটো ৰিসেন্ট 6.4 ৰিক্টাৰ স্কেলত ভূমিকম্পটো আহিছিল তাৰ আগতো আপোনাৰ এটা সৰু ভূমিকম্প এটা আহিছিলে তাৰ পিছত আপোনাৰ ডাঙৰ ভূমিকম্পটো আহিছে কিন্তু সেই ডাঙৰটো অহা পিছতটো আমাৰ সৰু কিছুমান ভূমিকম্প কিয় আহি আছে সো এতিয়া হেতু বুজিব ট্ৰাই কৰিম কনভাৰ্জেন্সৰ ফলত কেতিয়াবা কি হয় আপোনাৰ যোনবিলাক প্লেট বাউণ্ডাৰীজ থাকে সেই প্লেট বাউণ্ডাৰীজ বিলাকত কেতিয়াবা এনেকৈ স্লাইড কৰে সো এইখিনি কি হয় ফল্ট বুলি কয় যোনখিনি জেগাত এনেকৈ স্লাইড কৰি পেলাই ব্ৰেক হয় ক্ৰাছখিনি ব্ৰেক হয় সেইখিনি জেগাত ফল্ট বুলি কয় কেতিয়াবা কেনেকুৱা ফল্ট থাকে আপোনাৰ এটা হৈছে আপোনাৰ ষ্ট্ৰাইক স্লিপ ফল্ট সেইটো কি হয় আপোনাৰ এনেকৈ এখন প্লেটৰ পৰা এখন ঘহনি খাই এনেকৈ আঁতৰি আহে সো তেনেকুৱাত ভূমিকম্প কেতিয়াবা ফৰ্ম হয় ঠিক আছে সো এতিয়া ফল্ট কি হয় আপোনালোকে বুজি পালে আমাৰ শোণিতপুৰত এটা ফল্ট আছে আৰু সেই ফল্টটোৰ নাম হৈছে কপিলি ফল্ট সো মানে কি হয় যোনটো কনভাৰ্জেন্সৰ আপোনালোকক মই ডেফিনেশ্যন দিছিলোঁ তাৰ কাৰণে সেই ফল্টটো স্লাইড কৰিছিলে আৰু ইয়াক কি কয় ষ্ট্ৰাইক স্লিপ ফল্ট সো সেই ষ্ট্ৰাইক স্লিপ ফল্টটো স্লাইড কৰাৰ কাৰণে সেই জেগাখিনি ভূমিকম্পৰ সৃষ্টি হৈছিলে আৰু এতিয়াও সেই
বস্তুটো স্লাইড কৰি আছে অলপকৈ স্লাইড কৰি আছে গতিকে তাত বৰ্তমান সৰুকৈ কিছুমান ভূমিকম্প এতিয়াও হৈ আছে ঠিক আছে চ' এইটোৱে কাৰণ হৈছে শোণিতপুৰ জিলাতেই এপিচেণ্টাৰটো হোৱা এতিয়া ছ'চিয়েল মিডিয়াত চবেই দি আছে যে ডেইলি 10টাকৈ 15টাকৈ সৰু ভূমিকম্প আহি আছে এতিয়া মই আপোনালোকক কৈছিলোঁ যে শ্বক কিছুমান থাকে যে ভূমিকম্প মেইন যোনটো শ্বক থাকে সেইটো অহাৰ আগত কিছুমান ফ'ৰ শ্বক থাকে মানে আগজাননী দিয়া শ্বক কিছুমান থাকে সেইবিলাকক ফ'ৰ শ্বক বুলি কোৱা হয় সেইটো ইণ্টেনচিটি অলপ কম হয় মানে ৰিক্টাৰ স্কেলটো অলপ কম হয় সেই শ্বকবিলাকৰ এতিয়া আমাৰ যোনটো 6.4ত ৰিক্টাৰ স্কেলত যোনটো ভূমিকম্প আহিছিল তাৰ আগত যোনটো এটা ভূমিকম্প আহিছিল সেইটো ৰিক্টাৰ স্কেলটো নিচেই কম আছিল চ' সেইটো কম ফ'ৰ শ্বক আৰু 6.4ত যোনটো হ'ল সেইটো কম মেইন শ্বক কিন্তু এতিয়া মেইন কথাটো হৈছে যে তাৰ পিছত যোনখিনি শ্বক আহে সেইখিনিক কয় আফটাৰ শ্বক এতিয়া মেইন ভূমিকম্পটোৰ পিছত আমাৰ ইয়াত আফটাৰ শ্বকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাই গৈছে চ' এতিয়া কথাটো হ'ল কিছুমান মানে যোনবিলাক ফেচবুক ফ'ৰাম আছে বা পৰ্টেল আছে বা পেজ আছে সেইবিলাকে কৈ আছে যে আমাৰ ইয়াত আৰু এটা ভূমিকম্প ডাঙৰকৈ হোৱা সম্ভাৱনা আছে চ' এতিয়া মই কৈ আছোঁ সেই ভূমিকম্পটো হোৱাৰ সম্ভাৱনা কিয় আছে জেনেৰেলি কি হয় এটা ডাঙৰ ভূমিকম্প অহা আগত ফ'ৰ শ্বক বহুতকেইটা থাকে কিন্তু ইয়াত মেইনটো অহা আগত কিন্তু এটাই ফ'ৰ শ্বক আছিলে গতিকে যিহেতু এতিয়া বহুতকেইটা আফটাৰ শ্বক মেইনটোৰ পিছত আফটাৰ শ্বক লক্ষ্য কৰিছে চ' এতিয়া সেই আফটাৰ শ্বককেইটা একচুৱেলি এজিউম কৰা গৈছে যে সেইকেইটা হয়তো ফ'ৰ শ্বকো হ'ব পাৰে এটা ডাঙৰ ভূমিকম্প যোনটো ভৱিষ্যতে হ'ব বা এইকেইদিনতে হ'ব পাৰে তাৰ ওপৰত ভিত্তি কৰি পেলাই তেখেতসকলে এইটো এজিউম কৰিছে যে এইকেইটা আফটাৰ শ্বক নহয় কোনোবা এটা মেইন ভূমিকম্প মানে মেইন শ্বকৰ সেইটো ফ'ৰ শ্বকো হ'ব পাৰে চ' মেইন প্ৰেডিকশ্যনটো তাৰ পৰা কৰা গৈছে ৱে ফৰৱাৰ্ডটো এনেকুৱা টাইপৰ হ'ব যে যোনবিলাক জিঅ'লজিষ্ট থাকে তেখেতসকলে অলৰেডি কৈয়ে দিছে যে যোনখিনি হাইলি ইণ্টেন্সলি ডেমেজ জ'ন আছে ছাপ'জ অসম হ'ল বা নেপালৰ সেইখিনি জেগা হ'ল সেইখিনি জেগা যোনখিনি ঘৰ আছে সেই ঘৰখিনি যোনটো ফাউণ্ডেশ্যন থাকে সেই ফাউণ্ডেশ্যনটো সদায় ভাল হ'ব লাগে আৰু ঘৰ বনোৱাৰ আগত তাত সদায় ঘৰৰ ছইল টেষ্টিং কৰাব লাগে প্ৰথম কথা ছেকেণ্ড কথাটো হৈছে সেই ঘৰবিলাকত যোনবিলাক ৰড ইউজ কৰা যায় সেইবিলাক সদায় শ্বক প্ৰুফ বা মানে আৰ্থকুৱেক প্ৰুফ হ'ব লাগে কিন্তু আমাৰ অসমত কি হয় অসমততো একদম মাটি পালে দাৰ বিল্ডিং উঠাই দিয়ে কিন্তু খাচী হিলছত যদি আপুনি যায় আপুনি দেখিবলৈ পাব আপোনাৰ বিল্ডিং আছে নাই বুলি নকওঁ কিন্তু তাৰ কিছুমান ষ্ট্ৰাকচাৰ আছে যোনবিলাক আমাৰ আগৰ দিনৰ আছাম টাইপৰ ঘৰ আছিল সেইবিলাক আছাম টাইপৰ ঘৰ আগৰ দিনৰ মানুহে কিয় বনাইছিল কাৰণ আগৰ দিনৰ মানুহবিলাকে গম পায় যে এইটো হাইলি ইণ্টেনচিভ এৰিয়া ভূমিকম্পৰ কাৰণে গতিকে আগৰ দিনৰ মানুহবিলাকে সদায় আছাম টাইপ ঘৰৰ ওপৰত ৰিলাই কৰিছিল কিন্তু আজিকালি মানুহবোৰ বেছি জ্ঞানী হৈ গৈছে চবেই বিল্ডিং উঠাব মন চ' ঠিক আছে বিল্ডিং উঠাওক কিন্তু মেইন কথাটো হৈছে বিল্ডিঙৰ যোনটো ফাউণ্ডেশ্যন আছে সেইটো সদায় ভালকৈ দিব লাগে যদি ফাউণ্ডেশ্যন বোলে 3তলীয়া ঘৰ বনোৱা ফাউণ্ডেশ্যন আছে আপুনি বোলে উস্তাদি মাৰি পেলাই তাত 4তলা 5তলা বনাইছে তো সেইটো ঘৰ হৈ নাথাকিব সেইটো সেই পিছা লিনিং টাৱাৰ যে তেনেকুৱা হৈ যাব এইটো নগাঁৱৰ এটা হ'ল নহয় তো তেনেকুৱা হৈ যাব চ' সদায় ঘৰ বনোৱাৰ আগত সেইবিলাক বস্তু খেয়াল ৰাখিব মেইন কথাটো হৈছে সদায় তেনেকুৱা ভূমিকম্পত মানুহে কি কয় বাহিৰত ওলাই যায় চ' বাহিৰত ওলাই গ'লে কি হয় কিবা কিবি বাগৰি পৰা সম্ভাৱনা থাকে অবভিয়াছ সদায় যোনবিলাক পৰি কিবা এনেকুৱা বস্তু থাকে যিবিলাক পৰি যাব পাৰে সেইটোৰ পৰা তেনেকুৱা বস্তুবিলাকৰ পৰা সদায় আঁতৰত থাকিব পাৰিলে ঘৰৰ যোনটো চুক থাকে সেই চুকটোত সদায় সোমাব কাৰণ ছাপ'জ আপুনি যদি ঘৰটোৰ মাজত থাকে ৱালখন আপোনাৰ মাথাত পৰিব চুকটোত থাকিলে কি ৱালখন এনেকৈ ছাইডত এনেকৈ ৱালখন এনেকুৱা চুকত থাকক আপুনি আছে এনেকুৱা চুকত আছে আপুনি তেতিয়া কি হ'ব এই বস্তুখিনি এনেকুৱাত পৰি যাব আপোনাৰ মাথাৰ ওপৰত নপৰে তেতিয়া বস্তুখিনি ছাইডে বাৰে ক'ৰবাত পৰি যাব আপুনি অলপ হ'লেও বাচি থাকিব আৰু যোনবিলাক ডাঙৰ টেবুল থাকে ডাইনিং টেবুল বা কিবা টেবুল অলপ হাৰ্ড টেবুল সেইবিলাকৰ তলত পাৰিলে সোমাই যাব সতৰ্ক হৈ থাকক আৰু যোনবিলাক আপকামিং নিউজ আহি আছে তেনেকুৱা নহওক যাতে মেইন আজি টপিকটো সেইটোৱে আছিলে এবাউট দ্য ৰিচেণ্ট আৰ্থকুৱেক চ' নেক্সটটো এনেকুৱা কোনোবা এটা ভাল টপিকৰ ওপৰত ডিছকাশ্যন লৈ আহিম চ' তেতিয়ালৈকে চেনেলটো চাই থাকিব দেন ষ্টে ছেফ এণ্ড হেভ এ গ্ৰেট ডে